নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পৰিয়ালে যিকোনো দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাতে সকলোৰে মনত আশংকাযুক্ত হৈ নাথাকে তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক আৰু আপোনালোকে অতি সাৱধানে এই সময়কণ কটাবলৈ চেষ্টা কৰক। এইটো সমাধান কৰাত আপুনি অসহায় অনুভৱ কৰিব। যিকোনো ধৰণৰ সমস্যাৰ সৈতে নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক আৰু তেওঁলোকক সঠিকভাৱে সন্মান কৰক। পৰিয়ালৰ আস্থা আপোনাৰ মাজত শক্তিশালী হ'ব আৰু সুনাম বৃদ্ধি কৰিব। আপোনাৰ সন্তানেও আপোনাক সন্মান কৰিব আৰু আপোনাৰ দ্বাৰা দিয়া যিকোনো কামৰ সম্পূৰ্ণৰূপে সম্পূৰ্ণ হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত শত্ৰুক প্ৰত্যাহ্বান জনোৱা হ'ব, যিয়ে আপোনাক মানসিক চাপত ৰাখিব পাৰে। এই সময়ছোৱাত ভৱিষ্যতে ক্ষতিৰ সৃষ্টি কৰা কোনো বস্তু ল'ব নালাগে। ৰাজনীতিৰ ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে নিজৰ বাবে নতুন সুযোগ বিচাৰিব, কিন্তু শেষত হতাশ হ'ব। চাকৰি কৰা ব্যক্তিসকলে নতুন ক্ষেত্ৰৰ পৰা সুযোগ পাব, যিয়ে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাত অৰিহণা যোগাব। কোনো সিদ্ধান্ত ল'বলৈ আৰু শান্ত মন এটাৰে কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ মাক দেউতাকে আপোনাৰ পঢ়া শুনাৰ বিষয়ে শংকিত হ'ব পাৰে। লগতে বন্ধুসকলে আপোনাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব পাৰে। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কোনো অঞ্চলত কাম কৰাৰ সুযোগ পাব পাৰে, কিন্তু অৱহেলাৰ বাবে ই আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল বা ব্যক্তিসকলে এই মাহত সফলতা লাভ কৰিব।
যদি আপুনি পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত ইয়াৰ বিষয়ে খুবেই ভাল খবৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপুনি আপোনাৰ পত্নীৰ বহু সমৰ্থন পাব, যিয়ে সম্পৰ্কটোক শক্তিশালী কৰিব। ভৱিষ্যতৰ বিষয়েও আপোনাৰ সংগীৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে। যদি আপুনি অবিবাহিত তেন্তে বন্ধু বান্ধৱৰ সৈতে ইতিবাচক কথা বতৰা পতাৰ আৰম্ভ কৰিব পাৰে, যিয়ে ক্ৰমান্বয়ে প্ৰেমৰ সম্পৰ্কলৈ পৰিণত কৰিব। যিকোনো বস্তুৱে আপোনালোকৰ পত্নীৰ বা স্বামীৰ বিষয়ে বিবাহিত লোকৰ উপভোগ কৰিব, যিয়ে তেওঁলোকৰ প্ৰতি আপোনাৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে নিজৰ বাবে বিবাহৰ প্ৰস্তাৱ আনিব পাৰে, যাতে মন সুখী হয়। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত স্মৰণীয় হ'ব, কাৰণ এই মাহটো আপুনি নিজৰ মাজত নতুন শক্তি আৰু বৃদ্ধি পাব। ইতিমধ্যে চলি থকা ৰোগবোৰেও সেইবোৰৰ পৰা আপুনি মুক্তি পাব আৰু নতুন ৰোগ নহ'ব। আপুনি সম্পূৰ্ণ শক্তিৰে সকলো কৰিবলৈ চেষ্টা কৰিব, কিন্তু কামৰ সৈতে কিছু জিৰণি ল'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, নহ'লে মানসিক ভাগৰুৱা হ'ব পাৰে। ইয়াৰ লগতে বাঢ়ি বস্তু খোৱাৰ পৰা আঁতৰি থাকক আৰু কোনো পুষ্টিকৰ খাদ্যহে আপুনি গ্ৰহণ কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপোনাৰ বিবাহ বেছি সময় হোৱা নাই বা বিবাহ পাশত আবদ্ধ হোৱা বেছি দিন হোৱা নাই, তেন্তে এই মাহত আপোনাৰ সংগীৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক। আপুনি হঠাতে তেওঁলোকক ক'ৰবালৈ লৈ যাব পাৰে বা দুপৰীয়া বা ৰাতিৰ আহাৰ খাবলৈ লৈ যাব পাৰে, নহ'লে আপোনাৰ লগত তেওঁলোকৰ মোহ কম হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি এই ভিডিঅ'ৰ তলত আমাক কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।